নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো এটা ভাল খবৰ প্ৰতিগৰাকী নিবনুৱাৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ কাৰণ 1 লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ ইতিমধ্যে ৯৭,৯৭০ গৰাকীয়ে চাকৰি পাইছে আৰু ৫০,০০০ নিযুক্তি দিয়া হ'ব আৰু তাৰ বাবে নিযুক্তি পৰীক্ষা সম্পূৰ্ণভাৱে প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰক্ষী বিভাগতে হওক লাগে বিভিন্ন সেক্টৰত যিবোৰ পদ খালী হৈ আছে সেই পদবোৰ পূৰণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অতি শীঘ্ৰেই ৫০,০০০ নিযুক্তি দিবৰ বাবে ৰাজ্য চৰকাৰ সাজু কথা ৰাখিছে বুলি আমি ক'ব পাৰো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৯৭,৯৭০ গৰাকী ইতিমধ্যে চাকৰি লাভ কৰিছে 1 লাখ নিযুক্তি প্ৰায় সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰ আগবাঢ়িছে প্ৰতিগৰাকী নিবনুৱাৰ বাবে এইটো এটা ভাল খবৰ আমি জনাই আছো ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ৯৭,৯৭০ গৰাকীলৈ বৃদ্ধি পাইছে অৰ্থাৎ ৯৭,৯৭০ গৰাকী চাকৰি পাইছে এতিয়া ১.৫ লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰে মত পোষণ কৰিছে আগবাঢ়িছে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু ৫০,০০০ প্ৰাৰ্থীক ৰাজ্য চৰকাৰে নিযুক্তি দিব বুলি এই মুহূৰ্তত প্ৰতিশ্ৰুতি দিছে শীঘ্ৰেই অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা আৰু নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে কোন বিভাগত কিমান পদ খালী হৈছে তাৰ লিষ্ট ইতিমধ্যে সাজু কৰা হৈছে আৰক্ষীৰ বিভাগত খালী হৈ থকা পদবোৰ পূৰণ কৰা হ'ব ইফালে তৃতীয় চতুৰ্থ বৰ্গৰ যিবোৰ পদ খালী হৈ আছে সেই পদবোৰ পূৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে যিবোৰ সেক্টৰত ইতিমধ্যে পদ খালী হৈ আছে সেই পদবোৰ পূৰণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু ৫০,০০০ নিযুক্তি ৰাজ্য চৰকাৰে দিবলৈ ইতিমধ্যে সাজু হৈছে ৯৭,৯৭০ গৰাকী ইতিমধ্যে চাকৰি পাইছে আৰু ৫০,০০০ দিয়াৰ লগে লগে ১.৫ লাখ চুবুকৈ চাকৰিৰ সংখ্যা আৰু ৫০,০০০ প্ৰাৰ্থীক ৰাজ্য চৰকাৰে নিযুক্তি দিবৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অৰ্থাৎ আৰু ৫০,০০০ নিবনুৱাই চাকৰি পাবলৈ গৈ আছে অসমত শীঘ্ৰেই অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা আৰক্ষীৰ বিভাগতে হওক লাগিলে শিক্ষকৰ ক্ষেত্ৰতে হওক বিভিন্ন সেক্টৰত খালী হৈ থকা পদ পূৰণ কৰা হ'ব কথা ৰাখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কথা ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে 1 লাখ নিযুক্তি প্ৰায় সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰ ৯৭,৯৭০ গৰাকী ইতিমধ্যে চাকৰি পাইছে ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ৯৭,৯৭০ অৰ্থাৎ ৯৭,৯৭০ গৰাকী নিবনুৱাই চাকৰি পালে আৰু ৫০,০০০ নিবনুৱাই চাকৰি পাবলৈ গৈ আছে গতিকে যিসকল নিবনুৱা যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ যে অতি শীঘ্ৰেই তেওঁলোকৰো চাকৰি পোৱাৰ দিন আহি আছে শীঘ্ৰেই অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা আৰু তাৰ বাবে ৰাজ্য চৰকাৰে বিজ্ঞাপন এই মাহৰ শেষলৈকে দিব পাৰে বা অহা মাহত দিব পাৰে তাক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে কথা ৰাখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ৫০,০০০ নিযুক্তি সম্পূৰ্ণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি কৰি আছে এতিয়া সম্পূৰ্ণ হোৱাৰ দিশে 1 লাখ নিযুক্তি 1 লাখ নিযুক্তি প্ৰায় সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ৯৭,৯৭০ গৰাকীলৈ বৃদ্ধি পাইছে আৰু এতিয়া ১.৫ লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ আজি মই অত্যন্ত আনন্দিত যে ৯৭,৫০৫ গৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে আমি অসম চৰকাৰত চৰকাৰী চাকৰি দিব পাৰিলোঁ ২০২১ চনত ৪,৭৭৯ গৰাকী ২০২২ চনত ৩৫,১৩০ গৰাকী ২০২৩ বৰ্ষত ৫৫,৫৯০ গৰাকী আৰু এই বছৰত এতিয়ালৈকে ২০০৩ গৰাকী অৰ্থাৎ আজিলৈকে আমি ৯৭,৫০৫টা নিযুক্তি আমি খুব স্বচ্ছতাৰে সৈতে দিবলৈ সক্ষম হলোঁ আজি আমি এই স্বচ্ছতাৰ ইতিহাসক আৰু এখোপ আগুৱাই লৈ গৈ আমি নতুনকৈ ৪৬৫ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ ইয়াৰ ভিতৰত আমাৰ APDCLত ২২০ গৰাকী কনিষ্ঠ প্ৰবন্ধক আৰু AEGCLত ৮৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকে আদি কৰি ৩০৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজত আজি আমি ৫৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছোঁ সহকাৰী অধ্যাপক পদত ৫৮ গৰাকী প্ৰাথমিক শিক্ষা সঞ্চালকতো প্ৰায় ২৩ গৰাকী বিদ্যালয় শিক্ষা বিভাগত ৯ গৰাকী
এই ধৰণে আমি 149 গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি দিছো তথ্য আৰু জনসংযোগ বিভাগতো 4 গৰাকীক আমি সিনিয়ৰ ইনফৰমেশন অফিচাৰ 6 গৰাকীক জুনিয়ৰ ইনফৰমেশন অফিচাৰ আমি 10 গৰাকীক প্ৰাৰ্থীক আমি নিযুক্তি দিছো 2011 চনৰ পৰা অসমত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত নিযুক্তি হোৱা নাছিল আজি আমি লাহে লাহে এই গোচৰসমূহ আমাৰ পক্ষত ৰায়দান লাভ কৰি নিযুক্তি পত্ৰসমূহ আমি আগুৱাই দিবলৈ আমি সক্ষম হৈছো আৰু অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছো আজি প্ৰদান কৰা নিযুক্তিৰ ফলত আমাৰ ৰাজ্য চৰকাৰখনে যোৱা বছৰ কেইটাৰ ভিতৰত নিযুক্তি কৰা যুৱক যুৱতীৰ সংখ্যা ৯৭,৯৭০ লৈ বৃদ্ধি পালে মই আশা কৰো এই বছৰৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু 50,000 নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছো অৰ্থাৎ ৰাজ্য চৰকাৰে 5 বছৰৰ ভিতৰত 1.5 লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে অসমত যোৱা 75 বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব